নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি কেইটামান চৰকাৰী চাকৰি খবৰ আলোচনা কৰিম পিএনআৰডিৰ ফালৰ পৰা যিকেইটা পদ মুকলি হৈছে বৰ্তমান এপ্লাই প্ৰচেছ চলি আছে বহুতে কৈ আছিল পিএনআৰডিৰ ফালৰ পৰা এনে এডভাৰটাইজমেণ্ট ওলাই আছে কোনো কাৰণত তাৰ অনলাইন বা এপ্লাই এতিয়া নহয় তো তেনেকুৱা নহয় পিএনআৰডিৰ ফালৰ পৰা এপ্লাই বৰ্তমানো চলি আছে কোনখিনি পদৰ এপ্লাই চলি আছে সেই আটাইখিনি কথা আপোনালোকক কৈ দিম এই ভিডিঅ'টিৰ জৰিয়তে যদি চেনেলত প্ৰথমবাৰ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰিব আমি সদায় এনে ধৰণৰ চৰকাৰী চাকৰি খবৰসমূহ আপোনালোকলৈ প্ৰেৰণ কৰিয়ে থাকোঁ তো সকলো কৈ দিম আপোনালোকক এপ্লাই লাষ্ট ডেট কিন্তু 11/1/2025 জানুৱাৰী মাহৰ 2025 চনৰ জানুৱাৰী মাহৰ 11 তাৰিখে ইয়াৰ লাষ্ট ডেট তাৰ আগতে কিন্তু আপোনালোকে আবেদনটি কৰিব পাৰিব ইয়াত অল আছামৰ কেণ্ডিডেটে সকলোৱে আবেদন কৰিব পাৰিব কিন্তু এটা প্ৰযোজ্য কথা আপোনালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট তাত কিন্তু আপোনালোকৰ নামটো থাকিব লাগিব সেইটো অনিবাৰ্য নেক্সট এতিয়া আমি অকণমান বহলভাৱে আপোনালোকক বুজাই দিছোঁ পোষ্টখিনি অকণমান ক'ত কিমান আছে বা এক্সপ্লেইন কৰি দিছোঁ কিমানখিনি পদ কিমানখিনি কেটেগৰীৰ বাবে ক'ত কিমান পদ আছে সেই কথাখিনি কৈ দিছোঁ বা এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে তাৰ ওপৰত কথা পাতিছোঁ এইবাৰ আপোনালোকৰ ইয়াত অৰ্গেনাইজেশ্যন নেম উল্লেখ আছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম আকৌ কৈ দিছোঁ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আছাম নেক্সট কেটেগৰী লিখা আছে আছাম গভৰ্ণমেণ্ট জব লোকেশ্যন লিখা আছে আছাম এপ্লাই মোড আপোনালোকৰ অনলাইন হ'ব এইজ 18 পৰা 45 বছৰ বয়সলৈ যদি আপোনালোকৰ এইজ মিলে তেতিয়াহ'লে আবেদনটি কৰিব পাৰিব লগতে আপোনালোকৰ ৰিলেক্সেশ্যন থাকিবই নেক্সট পোষ্ট ডিটেইলছত আহিছোঁ টোটেল 7টা বিভাগত পদ মুকলি হৈছে কোনকেইটা বিভাগত পদ মুকলি হৈছে মই আপোনালোকক কৈ আছোঁ ব্লক এনআৰএম এক্সপাৰ্টত পদ মুকলি হৈছে ব্লক লিভলিহুড এক্সপাৰ্টত পদ মুকলি হৈছে নেক্সট 3 নম্বৰ পদটো হৈছে ব্লক GIS কোঅৰ্ডিনেটৰত মুকলি হৈছে 4 নম্বৰ পদটো হৈছে ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্ট 5 নম্বৰ পদটি হৈছে ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ NRM 6 নম্বৰ পদটি হৈছে ষ্টেট প্ৰজেক্ট অফিচাৰ আৰু 7 নম্বৰ পদটি হৈছে ষ্টেট প্ৰজেক্ট অফিচাৰ GIS এই 7টা বিভাগত পদ মুকলি হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে মই আপোনালোকক জনাই আছোঁ তাৰ নেক্সট আপোনালোকক কৈ দিছোঁ এতিয়া সকলোৰে এটাই প্ৰশ্ন হৈ থাকে বা আমাৰ ভিডিঅ'টো যিসকল কেণ্ডিডেটে 2 মিনিট বা 3 মিনিট ভিডিঅ'টো চাই কিনে বা 1 মিনিট চাই কিনে কমেণ্ট কৰে এইবোৰ ফেক হয় ইয়াৰ কোনো নটিফিকেশ্যন ওলোৱা নাই আপুনি এনেই ভিডিঅ' বনাই আছে বা সকলোৱে সুধি থাকে যে এপ্লাইটো আমি ক'ত গৈ কৰিম বা লিংকটো আমাক প্ৰেৰণ কৰক বুলি কয় তো বহুতৰে এইটো এটা ডাঙৰ প্ৰশ্ন হৈ থাকে মই কিন্তু সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকক দি দিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব এপ্লাই কেনেকৈ কৰিব সেইটো ডাঙৰ প্ৰশ্ন সকলোৰে মনত মই আপোনালোকক কৈ দিছোঁ ইয়াত অফিচিয়েল ৱেবছাইট উল্লেখ কৰিছে pnrd.assam.gov.in আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব তাত আপোনালোকে গমেই পাব PNRD আছাম যিটো ৰিক্ৰুইটমেণ্ট বৰ্তমান চলি আছে এপ্লাই তাত আপোনালোকে ক্লিক কৰিব সকলোখিনি তথ্য আপোনালোকে নটিফিকেশ্যন সহ আটাইখিনি বস্তু গম পাব ঠিক আছে আকৌ অফিচিয়েল ৱেবছাইটটি কৈ দিছোঁ মই আপোনালোকক pnrd.assam.gov.in এইটোত GOV মানে gov.in এইটো আপোনালোকে চাৰ্চ কৰিব যিকোনো ব্ৰাউজাৰত গৈ আপোনালোকে গম পাব নেক্সট আপোনালোকক কৈ দিছোঁ কিমান পদ মুকলি হৈছে টোটেল পদ মুকলি হৈছে 95টা অল আছামৰ ভিতৰত 95টা পদ মুকলি হৈছে এইকেইটা অকণমান দামী পোষ্ট যিখিনিয়ে আবেদন কৰিব পাৰে তেওঁলোকে আবেদনটি কৰিব পাৰিব এপ্লাই বৰ্তমানো চলি আছে 11/1/2025 কিন্তু ইয়াৰ লাষ্ট ডেট তো এইবাৰ পাহৰিছোঁৱেই মই এডুকেশ্যন কোৱালিফিকেশ্যনখিনি আপোনালোকক কৈ দিছোঁ যিটো প্ৰথম পোষ্ট ব্লক NRM এক্সপাৰ্ট তাতে কিন্তু আপোনালোকৰ BTech লাগিব চিভিল ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং বুলি তাত উল্লেখ আছে আপোনালোকৰ BTech থাকিব লাগিব নেক্সট ব্লক লিভলিহুড এক্সপাৰ্টত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লিখা আছে মাষ্টাৰ ডিগ্ৰী এণ্ড এগ্ৰিকালচাৰ ইকনমিক্স 3 নম্বৰ যিটো পদ আহিছিল ব্লক GIS কোঅৰ্ডিনেটৰ তাত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব MTech MSc নেক্সট 4 নম্বৰ যিটো পদ মুকলি হৈছে ডিষ্ট্ৰিক্ট GIS এক্সপাৰ্ট তাত আপোনালোকৰ MTech লাগিব MSc লাগিব 5 নম্বৰত ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ NRM তাৰ বাবে আপোনালোকৰ বিচাৰিছে BTech চিভিল ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ নেক্সট আপোনালোকৰ 6 নম্বৰ যিটো পদ মুকলি হৈছিল ষ্টেট প্ৰজেক্ট অফিচাৰ তাত আপোনালোকৰ লাগিব মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ইকনমিক্স নেক্সট 7 নম্বৰ আটাইতকৈ শেষৰ যিটো পদ আছিল সেইটো আছিল ষ্টেট প্ৰজেক্ট অফিচাৰ GIS তাত আপোনালোকৰ MTech লাগিব বা MSc লাগিব এইখিনি হায়াৰ ছেকেণ্ডাৰী পাছ বা BA পাছ কৰি থকাখিনিৰ বাবে এইখিনি পদ নহয় এইখিনি অকণমান ওপৰৰ পদ মানে আপোনালোকে GT যদি পাছ কৰি থৈছে মই যিখিনি ক'লোঁ সেইখিনি আপোনালোকৰ কোৱালিফিকেশ্যন থাকিলেহে এই পদখিনিত আপোনালোকে এপ্লাইটি কৰিব পাৰিব লগতে PNRD গ্ৰেড 4 আৰু গ্ৰেড 3 10 পাছ কৰা বা 12 পাছ কৰা ডিগ্ৰী পাছ কৰাৰো কিছুদিন পিছতেই চৰকাৰী চাকৰি খবৰ আহিব নটিচ আহিব আহাৰ লগে লগে আমি আপোনালোকক জনাইম আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এইখিনি পদৰ ইমানেই আছিল ভিডিঅ'টো 11/7/2025 কিন্তু ইয়াৰ লাষ্ট ডেট জানুৱাৰী মাহৰ 25 তাৰিখে ইয়াৰ লাষ্ট ডেট তাৰ আগতে আপোনালোকে এপ্লাইটো কৰি ল'ব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল নেক্সটত যদি আকৌ PNRDৰ ওপৰত কিবা নটিফিকেশ্যন আহে বা
4th গ্ৰেড 3rd গ্ৰেড আকৌ নতুন পদৰ বাবে এপ্লাই হয় আমি আপোনালোকক নিশ্চয় জনাম তো ধন্যবাদ জয় আই অসম